নমস্কাৰ বন্ধু-বান্ধৱীসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ 2021ৰ বিভিন্ন কম্পিটিটিভ এক্সামত অহা জিকে প্ৰশ্ন উত্তৰ এই সেশনটো আপোনালোকৰ বাবে লৈ আহিছোঁ যিখিনি প্ৰশ্ন উত্তৰ আগন্তুক এটি ইপিএফও অসম পুলিচ হাইকোৰ্ট বা অন্যান্য সকলো এক্সামৰ কাৰণে আপোনালোকে চাব পাৰে প্ৰশ্নবিলাকৰ লগত এক্সট্ৰা ফেক্ট আপোনালোকে ইয়াতে লাভ কৰিব যিবোৰ সৰু সৰু প্ৰশ্ন হ'ব পাৰে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ আজিৰ এক নম্বৰ প্ৰশ্নটো হৈছে হাউ মেনি ডিষ্ট্ৰিক্টছ আৰ দেয়াৰ ইন লাডাখ ইউনিয়ন টেৰিটৰী লাডাখ ইউনিয়ন টেৰিটৰীত মুঠ কেইখন জিলা আছে তো দুখন জিলা আছে ইয়াতে আৰু ইয়াতে চাওক লাডাখ ইউনিয়ন টেৰিটৰী বুলি কোৱাৰ লগে লগে এটা প্ৰশ্ন আহি যাব পাৰে যে জম্মু কাশ্মীৰ কেতিয়া বিভক্ত হৈ দুখন ইউনিয়ন টেৰিটৰীত পৰিণত হৈছিলে তো জম্মু কাশ্মীৰখন 31 অক্টোবৰ 2019ত বিভক্ত কৰা হৈছিলে দুখন ইউনিয়ন টেৰিটৰীলৈকে সেয়া হৈছে জম্মু কাশ্মীৰ আৰু দুই নম্বৰতে লাডাখ তো লাডাখত দুখন জিলা আছে আৰু জম্মু কাশ্মীৰৰ ক্ষেত্ৰত যদি কেইখন জিলা আছে চাও 20খন জিলা আছে আৰু ইম্পৰ্টেন্ট তথ্য এটা আহি পৰে যে জম্মু কাশ্মীৰৰ ৰাজধানী কি জম্মু কাশ্মীৰৰ ৰাজধানী দুখন আছে শ্ৰীনগৰ যিখন ৰাজধানী মে মাহৰ পৰা অক্টোবৰলৈকে থাকে আৰু দুই নম্বৰখন হৈছে জম্মু যিখন নৱেম্বৰৰ পৰা এপ্ৰিল মাহলৈকে থাকে ইয়াৰ পিছতে হুইচ ৱাটাৰফল ইজ লোকেটেড অন ৰিভাৰ সাৰাৱতী নামৰ যিটো নদী আছে সেইটো নদীত কোনটো ৱাটাৰফল জলপ্ৰপাত আছে জগ ৱাটাৰফলটো অৱস্থিত ইয়াতে আৰু এইখন আছে এই যিটো জগফল এইটো আছে কৰ্ণাটক ৰাজ্যত অৰ্থাৎ সাৰাৱতী নদীৰ এই জগফলটো কৰ্ণাটক ৰাজ্যত আছে ইয়াৰ পিছৰ প্ৰশ্নটো পঞ্চ হিল এগ্ৰিমেণ্ট ৱাজ সাইন বিটুইন হুইচ কাউন্ট্ৰি এই পঞ্চ হিল এগ্ৰিমেণ্ট যিটো চুক্তি এইটো কোন দুখন দেশৰ মাজত কৰা হৈছিলে ইণ্ডিয়া আৰু চাইনাৰ মাজত কৰা হৈছিলে তো এই পঞ্চশীল চুক্তি কেতিয়া কৰা হৈছিলে বা কোন গৰাকী প্ৰধানমন্ত্ৰী দিনত কৰা হৈছিলে বুলি প্ৰশ্ন আহিব পাৰে জৱাহৰলাল নেহৰুৰ দিনত কৰা হৈছিলে 1954 চনত ইয়াৰ পিছতে শচীন তেণ্ডুলকাৰ হিট হিজ ফাৰ্ষ্ট সেঞ্চুৰী ইন হুইচ ODI শচীন তেণ্ডুলকাৰে কোনখন ODIত তেওঁৰ প্ৰথমটো শতক অৰ্জন কৰিছিলে 79 নম্বৰ যিটো ODI আছিলে 1994 চনৰ সেই ODIত শতকটো অৰ্জন কৰিছিলে শচীন তেণ্ডুলকাৰে এবাৰ প্ৰশ্নটো বাংকাপুৰ ওয়াইল্ড লাইফ স্যাংচুৱেৰী ইজ সিটুৱেটেড ইন হুইচ ষ্টেট তো এই ওয়াইল্ড লাইফ স্যাংচুৱেৰীখন ক'ত আছে তো এইখন আছে কৰ্ণাটক ৰাজ্যত ইয়াৰ পিছতে ইথিওপিয়ান PM আবি আহমেদ আলী গট দ্য নোবেল প্ৰাইজ ফৰ হিজ এফৰ্টছ ফৰ পিচ উইথ হুইচ কাউন্ট্ৰি ইথিওপিয়াৰ যিগৰাকী প্ৰাইম মিনিষ্টাৰ আছে তেওঁৰ নাম হৈছে আবি আহমেদ আলী আৰু তেওঁ শান্তিৰ নোবেল বঁটা লাভ কৰিছে কিয় লাভ কৰিছে এখন দেশৰ সৈতে শান্তি স্থাপন কৰিছে সেই দেশখন কোনখন যিখন দেশৰ সৈতে শান্তি স্থাপন কৰাৰ বাবে নোবেল বঁটা লাভ কৰিছে ইৰিট্ৰিয়া নামৰ দেশখনৰ লগত শান্তি প্ৰতিষ্ঠা কৰাৰ বাবে এই নোবেল বঁটা লাভ কৰিছে ফাইনেন্সিয়েল ইমাৰ্জেন্সি ইজ ইনক্লুডেড ইন হুইচ অফ দ্য ফলোইং আৰ্টিকলছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন যিটো ফাইনেন্সিয়েল ইমাৰ্জেন্সি আছে অৰ্থাৎ বিত্তীয় জৰুৰীকালীন অৱস্থা এই জৰুৰীকালীন অৱস্থাটো আমাৰ সংবিধানৰ কেই নম্বৰ অনুচ্ছেদত উল্লেখ আছে কেই নম্বৰ আৰ্টিকলত উল্লেখ আছে তো সেয়া হৈছে আৰ্টিকল নম্বৰ 360 in which year Allahabad Treaty was signed Allahabad যিটো ট্ৰিটি বা চুক্তি এই চুক্তিটো কেতিয়া স্বাক্ষৰিত হৈছিল 1765 চনত ইয়াৰ পিছতে নাবাৰ্ড was established in which year নাবাৰ্ড তো এইটো কেতিয়া স্থাপন হৈছিল 12 জুলাই 1982 তাৰিখে নাবাৰ্ড স্থাপন হৈছিল নাবাৰ্ডৰ ফুল ফৰ্ম প্ৰায় এক্সামত আহি থাকে আৰু ইয়াৰ ফুল ফৰ্মটো হৈছে নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট আৰু ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে তো ইয়াৰ হেডকোৱাৰ্টাৰ আছে মুম্বাইত ইয়াৰ পিছতে স্মৃতি মন্ধানা ইজ এছ'চিয়েটেড উইথ হুইচ গেম স্মৃতি মন্ধানা কোনটো খেলৰ সৈতে জড়িত হৈ আছে তেওঁ ক্ৰিকেটৰ সৈতে জড়িত হৈ আছে হুইচ অফ দ্য ফলোইং আৰ ৱাটাৰ সলিউবল ভিটামিন কোনকেইটা তো ইয়াতে ৱাটাৰ সলিউবল যিকেইটা ভিটামিন সেইকেইটা হৈছে ভিটামিন বি আৰু ভিটামিন চি তো আমি যিখিনি ভিটামিন সেই ভিটামিনখিনিৰ ৰাসায়নিক নাম বা পানীত দ্ৰৱণীয় নে তেলত দ্ৰৱণীয় সেইখিনি জনাটো প্ৰয়োজন তো ইয়াতে এই প্ৰশ্নটো আছিল ৱাটাৰ সলিউবল অৰ্থাৎ পানীত দ্ৰৱণীয় আৰু ফেট সলিউবল বাকি যিখিনি ভিটামিন আছে সেইখিনি ফেট সলিউবল ভিটামিন হয় তো ইয়াতে ভিটামিন বি আৰু চিৰ যিটো কেমিকেল নেম বা সাইন্টিফিক নেম সেইটো আমি চাই লওঁ ভিটামিন বিৰ একচুৱেলি ভালেকেইটা বিভাগ আছে B1 B2 B3 তেনেকৈ তো তাৰে ভিতৰত B1 যিটো ভিটামিন সেইটোৰ সাইন্টিফিক নেম বা কেমিকেল নেমটো হৈছে থায়ামিন আৰু ভিটামিন B2ৰ ক্ষেত্ৰত যিটো কেমিকেল নেম সেইটো হৈছে ৰিবফ্লেভিন আৰু ভিটামিন চিৰ এই কেমিকেল নেমটো হৈছে এসকৰ্বিক এচিড ইয়াৰ পিছতে হু ডিফিটেড হৰ্ষবৰ্ধনক কোনে পৰাস্ত কৰিছিলে পুলকেশিন দ্বিতীয়ই পৰাস্ত কৰিছিলে হৰ্ষবৰ্ধনক তো ইয়াৰ পিছৰটো লেটাৰেট সয়েল ইজ ৰিচ ইন
এই যিটো লেটাৰাইট সইল আছে এই মাটিটো কিহৰ ক্ষেত্ৰত আটাইতকৈ সমৃদ্ধ এই মাটিটোত আইৰণ আৰু এলুমিনিয়াম যথেষ্ট পৰিমাণে পোৱা যায় হোৱাট ইজ দ্য এটমিক নাম্বাৰ অফ কপাৰ অৰ্থাৎ তামৰ এটমিক নাম্বাৰ কি 29 হৈছে তামৰ এটমিক নাম্বাৰ আৰু ইয়াৰ যিটো চিহ্ন হেতু হৈছে Cu তো ইয়াৰ লগে লগে আৰু কিছুমান পৰমাণুৰ বা এটমৰ এই যিটো এটমিক নাম্বাৰ তেনেকুৱা আহিব পাৰে যেনে হাইড্ৰজেনৰ পাৰমাণবিক ক্ৰমাংক কি 1 তো ইয়াৰ উপৰি আছে মেগনেছিয়ামৰ হৈছে 12 তাৰ উপৰি যিটো আইৰণ Fe ইয়াতে যিখিনি পাৰমাণবিক চিহ্ন সেইখিনি মই লিখি দিছো Fe এই আইৰণৰ যিটো এটমিক নাম্বাৰ হেতু হৈছে 26 তাৰ উপৰি আমি জনাটো প্ৰয়োজন অক্সিজেন কাৰ্বনৰ বিষয়ে অক্সিজেনৰ যিটো পাৰমাণবিক ক্ৰমাংক হেতু হৈছে 8 আৰু ইয়াৰ চিহ্নটো O হয় আৰু কাৰ্বনৰ ক্ষেত্ৰত এটো হৈছে 6 আৰু কাৰ্বনৰ যিটো চিহ্ন হেতু C তো ইয়াৰ পিছত সত্যমেয় জয়তে ইজ টেকেন ফ্ৰম হুইচ অফ দ্য ফলোইং উপনিষদ তো সত্যমেয় জয়তে এই বাক্যশাৰী বা মন্ত্ৰশাৰী কোনখন উপনিষদৰ পৰা লোৱা হৈছে মুণ্ডকা উপনিষদৰ পৰা লোৱা হৈছে এই সত্যমেয় জয়তে What is the value of Earth's gravitational constant? পৃথিৱীৰ যিটো gravitational constant তাৰ এককটো কি gravitational constant অৰ্থাৎ মধ্যাকৰ্ষণীয় ধ্ৰুৱক ইয়াৰ মূল্যটো কি বা ইয়াৰ পৰিমাণ কি হেতু হৈছে 6.67 into 10 to the power minus 11 meter cube per kg second square তো এইখিনি আপোনালোকে ধুনীয়াকৈ মনত ৰাখিব অপচন চাই আপোনালোকে কৰিব পাৰিব 6.67 into 10 to the power minus 11 তো ইয়াৰ পিছৰ প্ৰশ্নটোলৈকে আহিছো আল্ট্ৰাভায়োলেট ৰেজ আৰ এবজৰ্বড ইন যিটো আল্ট্ৰাভায়োলেট ৰে অৰ্থাৎ অতি বেঙুনীয়া ৰশ্মি সূৰ্যৰ পৰা আহে হেতু কোনটো স্তৰে এবজৰ্ব কৰি ৰাখে অৰ্থাৎ শোষণ কৰি ৰাখে আমাৰ বায়ুমণ্ডলৰ ষ্ট্ৰেটোস্ফিয়াৰ নামৰ যিটো স্তৰ আছে হেতুত যি অজন লেয়াৰ আছে সেই অজন লেয়াৰে এইটো শোষণ কৰি ৰাখে তো অজনটো অপচনত নাথাকিলে ষ্ট্ৰেটোস্ফিয়াৰটো লিখিব লাগিব অৰ্থাৎ যেহেতু অজন লেয়াৰটো ষ্ট্ৰেটোস্ফিয়াৰৰ ভিতৰত আছে সেই কাৰণে হৈছে এইটো শুদ্ধ উত্তৰ হু ইজ দ্য স্পিকাৰ অফ ঝাৰখণ্ড বিধানসভাৰ স্পিকাৰৰ ওপৰত বিভিন্ন ৰাজ্যৰ স্পিকাৰৰ ওপৰত আহিব পাৰে এটা কাৰণতে যিখিনি সময়ত আপোনালোকৰ কম্পিটিটিভ এক্সামটো হ'ব সেই সময়ৰ এমাহ বা দুমাহ আগতে যিবিলাক ৰাজ্যৰ ইলেকশ্যন হৈছিলে তেনে ক্ষেত্ৰত সেই ৰাজ্যখনৰ নতুন চিফ মিনিষ্টাৰ বা তাৰে বিধানসভাৰ স্পিকাৰ তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে আৰু ঝাৰখণ্ডৰ বিধানসভাৰ স্পিকাৰ গৰাকী আছিলে ৰবীন্দ্ৰনাথ মাত্ৰ আমাৰ অসমৰ কোন শ্ৰী বিশ্বজিৎ দৈমাৰী ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে পুলেলা গোপীচান্দ বেডমিণ্টন একাডেমি ইজ ইন পুলেলা গোপীচান্দ নামৰ যিখন বেডমিণ্টন খেলৰ একাডেমি আছে সেইখন কোনখন ঠাইত অৱস্থিত হায়দৰাবাদত অৱস্থিত ইয়াৰ পিছৰ হু ইজ দ্য প্ৰেছিডেণ্ট অফ উক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি বিভিন্ন দেশৰ ৰাষ্ট্ৰপতি জনাটো প্ৰয়োজন সময়ে সময়ে সলনি হৈ থাকে আৰু সেই সলনি হোৱাৰ ওপৰত ভিত্তি কৰিয়ে শেহতীয়াকৈ 2 মাহ বা 3 মাহ আগতে যিখিনি সলনি হৈছে সেইলৈ প্ৰশ্ন আহিব আৰু ইয়াৰ যিগৰাকী প্ৰেছিডেণ্ট তেওঁ হৈছে ভলোদিমিৰ জেলেনস্কি তো এইবাৰ প্ৰশ্নটো এটা কম্পিউটাৰ জিকেৰ ওপৰত ভিত্তি কৰি শৰ্টকাট কিটো প্ৰিণ্ট প্ৰিভিউৰ কাৰণে যিটো শৰ্টকাট কি হেতু কি Ctrl+F2 টিপিলে প্ৰিণ্ট প্ৰিভিউ আমি চাব পাৰো ইয়াৰ পিছতে বিবেকানন্দ ৰক মেমৰিয়েল ইজ সিটুৱেটেড ইন তো এই ৰক মেমৰিয়েলখন ক'ত অৱস্থিত কন্যাকুমাৰীত অৱস্থিত এই বিবেকানন্দ ৰক মেমৰিয়েল হোৱাট ইজ দ্য কেমিকেল ফৰ্মুলা অফ বিউটেনৰ যিটো কেমিকেল ফৰ্মুলা হেতু কি C4H10 তো যিটো 4 হেতু তলত আহি যায় ধুনীয়াকৈ এটো সাবস্ক্ৰিপ্ট হিচাপে আৰু H10 C4H10 এটো chemical formula. Where was the third edition of Khelo India held? Khelo India third edition to ক'ত অনুষ্ঠিত হৈ গল আমাৰ গুৱাহাটীত অনুষ্ঠিত হৈ গৈছে খেলো ইণ্ডিয়াৰ যিটো প্ৰথম সংস্কৰণ হেতু 2018 চনত দিল্লীত অনুষ্ঠিত হৈছিল আৰু 2019ৰ সংস্কৰণটো অনুষ্ঠিত হৈছিল পুনে মহাৰাষ্ট্ৰত আৰু 2020ৰ তৃতীয় এডিশনটো বা থাৰ্ড এডিশনটো অনুষ্ঠিত হৈছিল আমাৰ অসমত 10 জানুৱাৰীৰ পৰা 22 জানুৱাৰী 2020ত এই থাৰ্ড এডিশনটো অনুষ্ঠিত হৈ গল আমাৰ অসমত তো ইয়াৰ পিছতে which is the largest river island in the world পৃথিৱীৰ আটাইতকৈ ডাঙৰ ৰিভাৰ আইল্যান্ডটো কি তো হেতু মাজুলী আইল্যান্ড তো এইখিনি প্ৰশ্ন উত্তৰ আজিৰ এই সেশনটোত আপোনালোকৰ বাবে আগবঢ়ালো ভিডিওটো চাই কেনে পাইছে নিশ্চয় জনাব আৰু আগন্তুক কি ধৰণৰ সেশন আপোনালোকে বিচাৰে হেতু কমেন্ট কৰি ক'ব লগতে এইবিলাক প্ৰশ্ন উত্তৰ যদি অসমীয়া আৰু ইংৰাজী মাধ্যমত PDF বিচাৰে assamgkpdf.com আপোনালোকে ভিজিট কৰিব বিভিন্ন PDF তাতে কম দামতে লাভ কৰিব ধন্যবাদ